অন্ত পৰিল 30 বছৰে এখন আইনী যুঁজৰ ডাঙৰীৰ পঞ্চ শ্বহীদৰ পৰিয়াললৈ 20 লাখ টকাকৈ ক্ষতিপূৰণ আলফাৰ সন্দেহত ভাৰতীয় সেনাই গুলীয়াই হত্যা কৰিছিল ডাঙৰীৰ 5 যুৱকক ধাৰাবাহিকভাৱে আইনী যুঁজ চলাই নিছিল হদিয়াৰ প্ৰাক্তন বিধায়ক জগদীশ ভূঞাই 90ৰ দশকত ভাৰতীয় সেনাই আলফা দমনৰ নামত নিৰীহৰ ওপৰত সংঘটিত কৰা বৰ্বৰ কাণ্ডৰ হিচাপ দি হয়তো শেষ নহ'ব সেই সময়ত ভাৰতীয় সেনাৰ পাশবিক কাণ্ডৰ বলি হৈ অকালতে মৃত্যুক সাৱটি ল'ব লগা হৈছিল তিনিচুকীয়া জিলাৰ ডাঙৰীৰ 5জনকৈ নিৰীহ যুৱকে উল্লেখ্য যে 1994 চনৰ 15 ফেব্ৰুৱাৰীত তিনিচুকীয়া জিলাৰ তালাবস্থিত অসম ফ্ৰণ্টিয়াৰ লিমিটেডৰ অন্তৰ্গত তালাব চাহ বাগিচাৰ পৰিচালক ৰামেশ্বৰ সিঙক নিষিদ্ধ ঘোষিত সংগঠন আলফাই গুলীয়াই হত্যা কৰাৰ পাছত 18 ফেব্ৰুৱাৰীৰ পুৱতি নিশা ভাৰতীয় সেনাৰ 18 নং পঞ্জাৱ ৰেজিমেণ্টে সেই সময়ৰ তিনিচুকীয়া জিলাৰ ছাত্ৰ সন্থাৰ উপদেষ্টা তথা ডাঙৰী গাঁৱৰ প্ৰবীণ সোণোৱালকে ধৰি মুঠ 9জনকৈ নিৰীহ যুৱকক আলফাৰ সন্দেহত নিজ নিজ গৃহৰ পৰা উঠাই নিছিল ইয়াৰ 4জনক সেনাই মুকলি কৰি দিছিল যদিও প্ৰবীণ সোণোৱাল প্ৰদীপ দত্ত দেৱজিৎ বিশ্বাস ভৱেন মৰাণ আৰু অখিল সোণোৱালক 4 দিনকৈ সেনাচনীত অকথ্য শাৰীৰিক নিৰ্যাতন চলাই শেষত 22 ফেব্ৰুৱাৰীৰ দিনা ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ নি শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল অতি বৰ্বৰতাৰে সেনাই ভুৱা আলফা সজাই 5জনকৈ নিৰীহ যুৱকক হত্যা কৰাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাইজে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল পৰৱৰ্তী সময়ত সেই সময়ৰ আছু নেতা জগদীশ ভূঞাই 23 ফেব্ৰুৱাৰীৰ দিনা গুৱাহাটী উচ্চ ন্যায়ালয়ত উক্ত 5 শ্বহীদৰ ন্যায় বিচাৰি আবেদন কৰাত ন্যায়ালয়ে ডাঙৰীৰ এই পঞ্চ শ্বহীদ কাণ্ডৰ তদন্তৰ ভাৰ অৰ্পণ কৰিছিল চিবিআই এক গোচৰ ৰুজু কৰি 2000 চনতে তদন্তৰ চূড়ান্ত প্ৰতিবেদন ন্যায়ালয়ক আৰু ভাৰতীয় সেনা প্ৰধানক দাখিল কৰিছিল সুদীৰ্ঘ বছৰ সেনাই চিবিআই দাখিল কৰা তদন্তৰ প্ৰতিবেদন গাপ দি ৰাখিছিল যদিও 2017 চনৰ ছেপ্টেম্বৰ মাহত চিবিআইৰ প্ৰতিবেদনৰ ভিত্তিত তিনজানস্থিত সেনাৰ কোৰ্টত 18 নং পঞ্জাৱ ৰেজিমেণ্টৰ দোষী বিষয়াজনৰ বিৰুদ্ধে কোৰ্ট মাৰ্চেলৰ ব্যৱস্থা কৰে সেনা প্ৰধানে প্ৰায় এবছৰ জুৰি চলা কোৰ্ট মাৰ্চেলৰ অন্তত 2018 চনৰ 13 অক্টোবৰ তাৰিখৰ দিনা প্ৰদান কৰা ৰায়ত 1994 চনৰ 22 ফেব্ৰুৱাৰীৰ দিনাৰ ডাঙৰীৰ উক্ত পঞ্চ শ্বহীদ কাণ্ডৰ সৈতে জড়িত 7জনকৈ সেনা বিষয়া জোৱানক যাৱজ্জীৱন কাৰাদণ্ডৰে কঠোৰ শাস্তি ঘোষণা কৰিছিল যদিও শ্বহীদ পৰিয়ালক কোনো ধৰণৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ কথা ঘোষণা কৰা নাছিল যাৰ পৰিপ্ৰেক্ষিতত জগদীশ ভূঞাই ৰুজু কৰা উক্ত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে সুদীৰ্ঘ 29 বছৰৰ অন্তত বিগত বৰ্ষৰ মাৰ্চ মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ে শ্বহীদৰ প্ৰতিটো পৰিয়ালবৰ্গক 20 লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ প্ৰদান কৰে আৰু অৱশেষত ডাঙৰীৰ পঞ্চ শ্বহীদৰ পৰিয়ালক কেন্দ্ৰীয় চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বুধবাৰে 20 লাখ টকাকৈ ক্ষতিপূৰণ আদায় দিয়ে এই ক্ষতিপূৰণ প্ৰদানৰ লগে লগে 30 বছৰ জোৰা এখন আইনী যুঁজৰ সফল সামৰণি পৰে ইয়াৰ পাছতে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পঞ্চ শ্বহীদৰ পৰিয়ালে 20 লাখ পইচা দিছে যদিও আমি ন্যায় পাইছে যে সুখী নহয় কেলে আমাৰ মানুহকেইজন একেবাৰে নিৰ্দোষী আছিলে ঘৰৰ পৰা বিচনাৰ পৰা আনি কিনি মাৰি পেলাইছে মাৰি মৰাৰ পিছত আজি 20 বছৰ একো হেৰি নকৰিলে তাৰপিছত এতিয়া আমি মোৰ ল'ৰা ছোৱালী মই কিমান যন্ত্ৰণাই কষ্টৰে ডাঙৰ দীঘল কৰিলোঁ মই কিমান ভুক্তভোগীলোঁ সেইখিনিতো চৰকাৰে নাজানে চৰকাৰে গম পাব লাগিছিলে আৰু ৰাইজে চবেই জানে এইটো অসমবাসীয়ে জানে এইটো নিৰ্দোষী বুলি তথাপিতো 30 বছৰ ভিতৰতো একো আমাক খা খবৰ নল'লে ল'ৰা ছোৱালীকেইটা কেনেকৈ ডাঙৰ কৰিলে কেনেকৈ আছে মোক জগদীশে যেনেকৈ হ'লেও মোৰ মাষ্টাৰৰ দৰমহা পাওঁ এবাৰ নাপাওঁ যে টকা পালেও তেওঁ মোক মাষ্টাৰৰ চাকৰি এটা ভৰাই দিলে এতিয়াও বৰ্তমান কৰি আছোঁ পোৱা নাই সেইটো সিহঁতি মানে কোনো পাৰ্টি বুলি ভাবি কিনি মোক জগদীশে মই কোনো পাৰ্টি হেৰি নহয় মোৰ ঘৰুৱালী নিচিনা যেতিয়া কেছটো হ'ল তেতিয়াৰ পৰাই ঘৰুৱালী নিচিনা নিজৰ ভাই বা ককাই নিচিনা আৰু সেই সময়ত MLA উঠিছিলে সেই সময়তো মোক বহুত সহায় কৰিলে ৰায়দানত এনেই সুখীয়েই কিন্তু এই ৰায়দান বহুত দেৰি হ'ল সেইটো লৈ মানে বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ কৰিবলগীয়া হ'ল সেইটো কাৰণে বহুতখিনি কষ্টও ভুগিবলগীয়া হ'ল সেইটো কাৰণে আৰু এনেইতো সুখীয়ে আৰু ধৰক 29 এতিয়াতো 30 বছৰতে ভৰি দিছে হয় 30 বছৰ মানে আমি
এই বিষয়টোতে মানে কাৰণ আমি ন্যায়ো পোৱা নাই, ন্যায়ৰ বাবে আমি বহুত যুঁজিছিলো আৰু আৰু বহুত আমাৰ লগতে বহুতেই মানে ন্যায়ৰ বাবে যুঁজিছিলে। দীঘলীয়া হোৱাৰ বাবে মানে এতিয়া ভাগৰি পৰা নিচিনা হৈছো। এতিয়া বয়সো হৈছে, স্বাস্থ্যও পৰি গৈছে। আপুনি পৰিয়ালৰ কোন হয়? মই পৰিয়ালৰ অখিল সোণোৱালৰ ডাঙৰ বৌয়েক হয়। আৰু এতিয়া মোৰ সৰু দেৱৰো আছিলে, সৰু দেৱৰো এই সংসাৰত নাই, মোৰ হাজবেণ্ডো নাই। বৰ্তমান মই ল'ৰাটোৰ লগতে আছো। এতিয়া কোৱাৰ্টাৰ এই ঘটনাটো খোবাং চাহ বাগিচাত হৈছিলেতো। এতিয়া মানুহজন ঢুকোৱাৰ পাছত, ৰিটায়াৰ হোৱাৰ পাছত আমি তালাপ ৰেলপাৰা বুলি কয়, তাতেই আছো। যোৱা বছৰ মাৰ্চ মাহৰ 9 তাৰিখে দিয়া ঐতিহাসিক ৰায়দানত আমি কিঞ্চিত হ'লেও সকাহ পাইছো, কিয়নো 20 লাখ টকাকে যি ক্ষতিপূৰণ ঘোষণা কৰিলে, ইয়াৰ দ্বাৰা এইটোৱে প্ৰমাণ হৈছে যে এই তেজাল অসমীয়া যুৱককেইজনক বৰ্বৰভাৱে হত্যা কৰা হৈছিলে। সেই যুৱককেইজন নিৰ্দোষী আছিলে, যাৰ বাবে ভাৰত চৰকাৰে 20 লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ বাধ্য হ'ল। এই 30 বছৰীয়া যি যুঁজ, সেই যুঁজখনৰ গুৰি ধৰোতা আছিলে তাহানিৰ সদৌ অসম ছাত্ৰ সংস্থাৰ উপসভাপতি শ্ৰীযুত জগদীশ ভূঞাদেৱ, আৰু সমাপ্তিও তেখেতৰ দ্বাৰাই হৈছে। গতিকে তেখেতলৈ মই পঞ্চশহীদ পৰিয়াল তথা সমূহ ডাঙৰীবাসী ৰাইজৰ হৈ কৃতজ্ঞতা আৰু আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো। এই দীঘলীয়া ন্যায় যাত্ৰাত সকলো দল সংগঠন, বিশেষকৈ সদৌ অসম ছাত্ৰ সংস্থা ডাঙৰীয়া আঞ্চলিক, তিনিচুকীয়া জিলা ছাত্ৰ সংস্থা, অসমৰ সংবাদ জগত যেনে প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া, ছচিয়েল মিডিয়া, সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছো। উল্লেখ্য যে সেই সময়ৰ আছু নেতা তথা পৰৱৰ্তী পৰ্যায়ত শদিয়াৰ বিধায়ক হোৱা জগদীশ ভূঞাৰ নেৰানেপেৰাৰ প্ৰচেষ্টাৰ বাবেই অৱশেষত ন্যায় পাবলৈ সক্ষম হ'ল পঞ্চশ্বহীদৰ পৰিয়ালে, যাৰ বাবে এতিয়া জগদীশ ভূঞাক প্ৰশংসাৰে উপচাই পেলাইছে ৰাজ্যৰ সৰ্বস্তৰৰ ৰাইজে। ডুমডুমাৰ পৰা ৰূপম বৰুৱাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, আপডেট নাও।